আমি যোৱা বছৰ বহুত আলোচনা কৰিছিলোঁ। শেষবাৰৰ বাবে আমি চাগে 12 ছেপ্টেম্বৰৰ দিনাখন আমি জিল ক্ৰিয়েশ্যনত, যিহেতু জিল ক্ৰিয়েশ্যন আৰু গোয়েংকা ফিল্মছৰ বেনাৰত ছবিখন নিৰ্মাণ হৈছে, জিল ক্ৰিয়েশ্যনৰ অফিচত আমি সকলোৱে বহুতো টেকনিচিয়ান মিলি, ডাইৰেকশ্যন টীম, প্ৰযোজকসকল সকলোৱে মিলি পেলাই বহি সংগীতৰ আলোচনা হৈছিল। মই যিহেতু কষ্টিউমৰ দায়িত্বত আছোঁ, কষ্টিউমৰ বিষয়ে আৰু বিভিন্ন দিশত ছবিখনৰ নিৰ্মাণৰ ক্ষেত্ৰত আলোচনা হৈছিল। আৰু জুবিনে কৈছে কেনেকৈ কি কৰিব, বুজোৱা গানটো নতুনকৈ কেনেকৈ কৰিব, এই সকলোবোৰ কথা ৰিজুৰ লগত পাতি আছিল। তাৰপিছত তেওঁ 17 তাৰিখে যিহেতু ছিংগাপুৰলৈ গৈছে, ঘূৰি আহি 21 তাৰিখৰ পৰা ৰৈ ৰৈ বিনালেৰ সংগীতৰ কাম আৰম্ভ কৰি তাৰপিছত 31 অক্টোবৰত আমাৰ ৰৈ ৰৈ বিনালে ছবিখন মুক্তি দিয়াৰ পিছতে নৱেম্বৰৰ পৰা এখন ছবিৰ শ্বুটিঙৰ কথা আছিল আচলতে। কিন্তু কথাবোৰ আমাৰ ভবামতেতো হৈ নুঠিলে, সময় খুব বেয়া আছিল, গোটেই দুৰ্ভাগ্যজনক। আৰু তাৰপিছত সেইকাৰণে কোনেও কাম কৰাৰ সেইখিনি শক্তিয়ে হেৰুৱাই পেলালে।